কথা যে ৰিলায়েন্সৰ দৰে এটা বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানে আজি অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰায় 250 কোটি টকাৰ এই প্ৰকল্পটোৱে 300 ল'ৰা-ছোৱালীক প্ৰত্যক্ষভাৱে নিযুক্তি দিব আৰু পৰোক্ষভাৱে প্ৰায় 1000 লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হ'ব। আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনত বহুদিন ধৰি আমি এটা উদ্যোগৰ বাবে প্ৰয়োজনীয় পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰাৰ বাবে অসমৰ বহু ল'ৰা-ছোৱালীয়ে দেশৰ বিভিন্ন ৰাজ্যত গৈ কাম কৰিছিলে। আজি আমি লাহে লাহে অসমত উদ্যোগীকৰণৰ পৰিৱেশ আৰম্ভ হোৱাৰ লগে লগে অসমত বাহিৰত কাম কৰা বহু ল'ৰা-ছোৱালীয়ে অসমলৈ উভতি আহিছে বা বাহিৰলৈ যাব বিচৰা বহুত ল'ৰা-ছোৱালীয়ে এতিয়া নিজৰ ঘৰৰ কাষতেই কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে। আমি ইতিমধ্যে যোৱা 3.5 বছৰত অসমত 40,000 কোটি টকা বিনিয়োগেৰে কেইবাটাও উদ্যোগৰ স্থাপনৰ বাবে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আমি চহী কৰিছিলোঁ আৰু লাহে লাহে সেই সময়ত আমি স্বাক্ষৰ কৰা যিবিলাক MOU আছিলে লাহে লাহে আজি কাৰ্যত পৰিণত হোৱা আমি দেখা পাইছোঁ। জেৰিকোৰ সৈতে 2 বছৰ আগতে আমি এই উদ্যোগটো স্থাপনৰ বাবে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত স্বাক্ষৰ কৰিছিলোঁ আৰু আজি খুব কম সময়ৰ ভিতৰতে এই প্ৰতিষ্ঠানটোৱে উৎপাদনৰ পৰ্যায়লৈ আহিবলৈ সক্ষম হৈছে। এডভান্টেজ আছাম 2.0 আৰম্ভণিতে আমি কেইবাটাও উদ্যোগিক প্ৰতিষ্ঠান অসমলৈ অহা আমি দেখা পাইছোঁ। টাটাৰ ছেমিকণ্ডাক্টৰৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি জেৰিকো আৰু ৰিলায়েন্সৰ ফুড প্ৰচেছিং চেণ্টাৰৰ বিষয়ে কথা পাতিছোঁ। 2 দিন আগতে ইনফোচিছৰ ডেভেলপমেণ্ট চেণ্টাৰ এটাও অসমত আৰম্ভ হৈছে আৰু এসপ্তাহ আগতে ৰুৱেল প্ৰডাক্টছ নামৰ আন এটা কোম্পানীয়েও অসমত BPO স্থাপন কৰিছে। অৰ্থাৎ যোৱা কেইটামান দিনতে মই দেখা পাইছোঁ যে অসমত উদ্যোগিক আৰু ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ আমাৰ অসমলৈ আহিবলৈ আৰম্ভ কৰিছে। আজি ইমান দিনে আমি বহু চেষ্টা কৰাৰ পিছতো অসমত BPO, IT ডেভেলপমেণ্ট চেণ্টাৰ আদি আৰম্ভ কৰিব পৰা নাছিলোঁ। সেই দিশতো আজি কাম আৰম্ভ হৈছে। আজিৰে পৰা আমাৰ ইয়াতে FMCGৰ এটা ডাঙৰ যিটো কেম্পাকোলা ব্ৰেণ্ড, সেই কেম্পাকোলা ব্ৰেণ্ডৰ উৎপাদন আৰম্ভ হ'ব আৰু মই নিশ্চিত যে অহা 25 তাৰিখে যেতিয়া আমি এডভান্টেজ আসাম বা এডভান্টেজ অসম সন্মিলন আমি আৰম্ভ কৰিম, অসমত 1 লাখ কোটি টকাতকৈও অধিক বিনিয়োগ অসমলৈ আহিব, তাক মই নিশ্চিত আৰু সেই দিশত ইতিমধ্যে আমি কাম কৰি আছোঁ। আমাৰ এডভান্টেজ আছাম সন্মিলনত অংশ ল'বলৈ ৰিলায়েন্সৰ চেয়াৰমেন ঔদ্যোগিক প্ৰতিষ্ঠানৰ যাক আমি মূল ব্যক্তি বুলি কওঁ তেখেতসকল অসমলৈ আহিব আৰু মোৰ লগত প্ৰাৰম্ভিকভাৱে কথা পতা অনুসৰি তেওঁলোকে এটা মুকলি মন লৈ অসমলৈ আহিব যাতে অসমত প্ৰথমবাৰৰ বাবে প্ৰাইভেট ইনভেষ্টমেণ্ট তেওঁলোকে এনাউন্স কৰিব পাৰে। আৰু যদি আমাৰ অসমত আমি এটা সুন্দৰ ঔদ্যোগিক পৰিৱেশ এটা যদি আমি দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ ৰাজ্যত এইবাৰ যি প্ৰাইভেট ইণ্ডাষ্ট্ৰী অহাৰ এটা ডাঙৰ লক্ষণ আৰম্ভ হৈছে, এই জাৰ্নিটোৱে আমাৰ অসমক বহু ওপৰলৈকে লৈ যাব। মই আশা কৰোঁ আজি আমাৰ ইয়াত ফেক্টৰীটোত থলুৱা ল'ৰা-ছোৱালীয়ে কাম পাইছে। প্ৰায় 300 ল'ৰা-ছোৱালীয়ে আজি যদি ইয়াত কাম নাপালেহেঁতেন অসমৰ বাহিৰত ক'ৰবাত সিকিউৰিটি গাৰ্ড আদি কাম কৰিবৰ কাৰণে অসমৰ বাহিৰত যাবলগীয়া হ'লহেঁতেন। কিন্তু আজি
তেখেতসকলে অসমতে নিযুক্তি পাবলৈ সক্ষম হৈছে। মোক কোৱা মতে ইয়াত আৰু 2টা লাইন কৰাৰ কেপাচিটি আছে। যদি ভৱিষ্যতে হয় আৰু ল'ৰা ছোৱালীয়ে নিয়োগ পাব, মই সকলোকে আহ্বান কৰিম সকলোৱে যাতে কেম্পা কোলাৰ এই যিটো জাৰ্নি তাক ছাপোৰ্ট কৰে। আগতে আমি জানিছিলোঁ যে কোকাক আমি যিটো কোল ষ্ট্ৰেংথ এণ্ড উইল হেভ অপৰচুনিটি টু